এইটো একচুৱেলি আমাৰ দিচাংমুখৰ পৰা লাইন আহি আছে। এই দিচাংমুখৰ পৰা ইয়াত এটা আমাৰ এইটো তেলৰ লাইনটো দিচাংমুখৰ পৰা এটা লাইন আহিছে। ইয়াত এটা আমাৰ ৰিগ আছে, তালৈ তাৰ পৰা মিনি পুল আছে, মিনি পুলৰ পৰা আহে তেলটো। কিন্তু আহি ইয়াত একচুৱেলি এইটো হৈছে এইটো ডেমেজ পাইপ। একচুৱেলি এইটো পাইপটো একচুৱেলি ডেমেজ হোৱাৰ কাৰণে বহুত ব্লাষ্ট হৈছে। এইটো কথা এইটো একচুৱেলি ডেমেজ পাইপ। যদি যিটো সৰবৰাহ তেল সৰবৰাহ পাইপৰ হোৱাহেঁতেনতো অলপ ঘটনাটো হেৰিয়ালৈ গ'লহেঁতেন, কিন্তু এইটো ডেমেজ পাইপ ফাটি গৈছে। সেইটো কাৰণে নতুন পাইপ আমাৰ একচুৱেলি ৰিপ্লেচ কৰি আছে। এই বতৰৰ এনেকুৱা হেৰিয়াৰ কাৰণে কাম কৰিব, কিছুমান পথাৰত কাম কৰিব পৰা নাই। এইটো কি ৰাস্তা? হাইৱে, নেশ্যনেল হাইৱে। এইটো কুডেলটো বিয়পিছে। এতিয়া কি কৰিব? এইটো একচুৱেলি এতিয়া আমি আমাৰ ডি চি ছাৰৰ পৰা আমাৰ ডি চি কৰ্তৃপক্ষই পাৰ্মিশ্যন ল'লে। পাৰ্মিশ্যন লৈ ৰাস্তাটো এতিয়া এইটো ইয়াত যদি কেনেবাকে নিচিনা কাটি এটা মাৰি দিয়ে জ্বলিব। ইয়াত ভয়ংকৰ ঘটনা হয়নে নহয়? এইটো এটা ভয়ংকৰ ঘটনা। তাৰ কাৰণে আমি ওচৰত পাব্লিক আছে নে? পাব্লিক আছে। ভয়ংকৰ হয় নে? এইটো এটা ভয়ংকৰ ঘটনা, যিটো কাৰণে পাব্লিকৰ লোকচান হ'ব। পাব্লিক লোকচান হ'লে এখন মানে অৰাজকতাৰ সৃষ্টি হৈ যাব। তাৰ কাৰণে আমি আমাৰ ফায়াৰ ব্ৰিগেড আহিছে, আমাৰ ONGC কৰ্তৃপক্ষ আহিছে, সকলোৱে ইয়াত আমি লৈ এই বস্তুটো আমি কণ্ট্ৰল কৰিবলৈ বিচাৰিছোঁ। আৰু অলৰেডি আমাৰ এইটো ৰিপেয়াৰিং হ'ব। এইটো একচুৱেলি এতিয়া কাৰ গাফে এইটো বস্তুটো একচুৱেলি নহয়, এইটো ডেমেজ পাইপ। এইটো কোনো এইটো হাইৱে কাৰণতে এইটো গোটেই বস্তুবোৰ হৈছে কি পুৰণা পাইপৰ কাৰণে এই বস্তুটো হৈ আছে। আমি জনাৰ পৰা আমি কৈছোঁ দেই যে পুৰণা পাইপৰ কাৰণে এই বস্তুটো হৈ আছে, যিটো পাইপ মানে একচুৱেলি ৰিপেয়াৰ কৰিব। নতুন পাইপ, পুৰণা যিবোৰ পাইপ লাগি আছে নাই, ৰিপ্লেচ কৰি আছে, নতুন পাইপ ৰিপ্লেচ কৰি আছে। একচুৱেলি ৰিপ্লেচ কৰি আছে। কিছুমান পাইপ মানে এতিয়া ধৰি লওক তাৰ পৰা যিটো লাইন আহি আছে সেইটো ৰিপ্লেচ কৰিবৰ কাৰণে এতিয়া বতৰৰ কিছুমান অসুবিধাৰ কাৰণে তাত পথাৰৰ মাজেদি আমাৰ JCB নাযাব, পাইপ লাইন হ'ব, তেওঁলোকে ৱৰ্কাৰ কাম কৰিব নোৱাৰিব। তাৰ কাৰণে অসুবিধাৰ কাৰণে এনেকুৱা হৈছে। নহ'লে খৰালি বতৰত আমাৰ এইটো কোনো শুই থাকে, একচুৱেলি কামেই কৰি থাকে। এইটো আমি শুই আছোঁ বুলি আমি চাওক। এতিয়া আমি আহিছোঁ, আমি খবৰ পাই আমি যেতিয়া আমি ইয়াত আহিছোঁ, আমি পাব্লিকক ছেফটিৰ কাৰণে আমি ইয়াত আহিছোঁ। আমি পাব্লিকৰ ছেফটিৰ কাৰণে আহিছোঁ। কেলৈ ইয়াত পাব্লিকে কোনোবা আহিব, গাড়ী এখন লৈ ইয়াত শ্লিপ হৈ পৰিব, তাৰ পৰা জুই জ্বলিব, কিবা অঘটন হোৱাৰ আগমুহূৰ্তত আমি সকলোকে ফায়াৰক আগতে আপোনালোকে সাৱধানতা কিয় অৱলম্বন কৰে? এইটো একচুৱেলি সাৱধানতা সদায় থাকে। এইটো আমি 24 ঘণ্টাই আমি 7x24 আৱাৰ্ছ আমি ৰানিঙত থাকোঁ। আৰু একচুৱেলি চবকে আমি সতৰ্ক কৰি ৰাখোঁ যে পাইপটো ক'ত কিবা লিকেজ হৈছে নেকি। সেইটো কাৰণে আপোনাৰ আমি কাৰোবাৰ পাব্লিকৰ অসুবিধাৰ কাৰণে আমি সকলো ভাল কাম কাৰণে কৰি আমি চেষ্টা কৰোঁ।